নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ এটা ভিডিঅ' লৈ মানে ভিডিঅ'টো বনোৱা এটা উদ্দেশ্য যে মই এটা যোৱা ভিডিঅ'ত বনাইছিলোঁ যে চেউৰী ছাগলী, আমাৰ লোকেল চেউৰী ছাগলী যদি বিটেল ছাগলীৰ লগত ক্ৰছ হয় তেতিয়া ছাগলীজনী নৰ্মেলকৈ আৰু ডেলিভাৰী হৈ যায়। কিন্তু মোৰ তাত তেতিয়া প্ৰমাণ নাছিল, যে ভিডিঅ' মই নবনালোঁ, তেতিয়া প্ৰমাণ নাছিল কোনো ধৰণৰ। সেইবাবে আজি মই এই ছাগলীজনী মোৰ লোকেল চেউৰী ছাগলী হৈছে, সেইবাবে মই ভাবিলোঁ ভিডিঅ' এটা বনাওঁ যে আপোনালোকক দেখুৱাওঁ কি হয়, মৰিলেও দেখাম বাচিলেও দেখাম। সেইবাবে মই ভিডিঅ'টো বনাইছিলোঁ। চাওক ৰাইজ, চাওক এয়া ডেমো। চেউৰী ছাগলী ক্ৰছ কৰালেও তেনেকুৱা ইমান ক্ষতি নহয়, কিন্তু হ'লেও ভালে পায় ছাগলীজনী। পোৱালিটো চাওক, মুখখন চাওক, মুখখনৰ তলুৱাটো ইফালে আহি আছে। ধুতিটো চোৱা, বহুতখিনি ফুলি গ'লগৈ, কাৰণ ওলাওঁতে মানে বহুত কষ্ট পাল। ছাগলীজনীৰ চাইজটো ইমান এটা নহয়। ছাগলীজনী বয়সটো ইয়াৰ আহি হৈছে এতিয়া 13 মাহমান হৈছে নেকি বয়সটো, ভালকৈ হিচাপ পোৱা নাই বাৰু। 13 মাহমান বয়স হৈছে, 13-14 মাহমান। সি মানে 9 মাহ 9.5 মানতে সি গাভিনী হৈছিলে, কিন্তু হ'লেও চাইজটো বহুত সৰু। ইয়াৰ সৰুৰ বাবে মানে পোৱালিটো ডাঙৰ, কিন্তু পোৱালিটো এতিয়া বিটেলৰ পোৱালি যিহেতু ডাঙৰ, কষ্ট পালে ই, বহুতখিনি কষ্ট পাল। সেইবাবে মই ক'ব বিচাৰোঁ যে আগৰ ভিডিঅ'টোৰ নিচিনাকৈ ছাগলীজনী কি বোলে চেউৰী হ'লেও ক'বলগীয়া নাই, কিন্তু ছাগলীজনী ডাঙৰ হ'ব লাগিব, যাতে আমাৰ ডাঙৰ ছাগলী যেনেকুৱা ডাঙৰ আৰু লোকেল ছাগলীজনী সেনেকুৱা সমান ডাঙৰ হওক, তেতিয়া একো ক'বলগীয়া নাই। চেউৰী টেউৰী এইবিলাক মেটাৰ নকৰে। মুঠতে যদি সৰু হয়, চাইজটো সৰু হয়, তেতিয়া মেটাৰ কৰিব কিন্তু বহুত। লগতে মই আৰু এটা এইটো কি টিপ লগাই দিছোঁ, চাওক বেলেগ এটা ভিডিঅ'। এইবাৰ কৈ এই ছাগলীজনী চাওক, এই পোৱালিকেইটা চাওক। প্ৰথমে এই ছাগলীজনী হৈছে, আকৌ বয়সটো মই কেলকুলেট কৰি চালোঁ, তাই জন্ম, এই ছাগলীজনী ডাঙৰ ছাগলীজনীৰ কথা কৈছোঁ, জন্ম হৈছে 26 জানুৱাৰী তাৰিখে তাই জন্ম হৈছিলে, যিদিনাখন সৰস্বতী পূজা আছিলে সেইদিনাখন নহয়, 26 জানুৱাৰী তাৰিখে জন্ম হৈছে। তাৰপিছত সেনেকৈ কি বোলে আজি জন্ম হোৱাৰ দিনলৈ যদি ধৰোঁ, তেতিয়াহ'লে মায়েকৰ বয়স হৈছে 222 দিন। 222 দিন বয়স, কিন্তু চাওক পোৱালি দিলে তাই। পোৱালিকেইটা একদম দুৰ্বল, মাকজনীও দুৰ্বল। যিহেতু মাকজনীয়ে তেনেকৈ যদি চাবলগীয়া হয়, আপোনালোকে নিজে কেলকুলেট কৰি চাওক। 22 দিনৰ পৰা 150 দিন মাইনাছ কৰি দিয়ক, 222 দিনৰ পৰা 150 দিন মাইনাছ কৰি দিয়ক, আপোনালোকে পাই যাব তেতিয়া কিমান তাৰিখে জন্ম হৈছিল। আপোনালোকে নিজে আন্দাজা কৰিব পাৰিব, চাই লওক। এই ছাগলীজনী এই অৱস্থা হোৱাৰ বাবে দুখী ময়ো বাৰু, মানে ছাগলীজনী হিটত আহিছিল, কিন্তু হ'লেও মানে মই বিশ্বাস নহ'ল যে ইমান কম বয়সৰ ছাগলীজনী বাৰু হিটত আহিব পাৰে জানো। সেইবাবে মানে মই ইমান এটা গুৰুত্ব নিদিলোঁ হয়। যদি গম পোৱা হয় মই তেতিয়া অৱচন কৰি দিলোঁ হয়।